মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ এই চেনেলটোলৈ আদৰণি জনাইছোঁ। আমি ইতিমধ্যে ইয়াৰ আগৰ এটা ভিডিঅ'ত আলেকজেণ্ডাৰ কলন্তাইৰ ৰাজনৈতিক দৰ্শন সম্পৰ্কে এটা আলোচনা আগবঢ়াইছিলোঁ। আশা কৰোঁ তোমালোকে সেই ভিডিঅ'টো চাইছা। আজি আমি আলেকজেণ্ডাৰ কলন্তাইৰ লেনিনৰ ৰাজনৈতিক আদৰ্শৰ কিছু সমালোচনা আগবঢ়াম এই পাঠটিত। এই পাঠটি তোমালোকৰ বাবে সহায়ক হ'ব, বিশেষকৈ সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰাজনীতি বিজ্ঞানক সন্মানীয় বিষয় হিচাপে লৈ স্নাতক বৰ্ষত পঢ়ি আছে। গতিকে আশা কৰোঁ তোমালোকে এই পাঠটি মন দি শুনিবা। এই পাঠটিত আলেকজেণ্ডাৰ কলন্তাই, যিহেতু আমি সকলোৱে জানো যে আলেকজেণ্ডাৰ কলন্তাই আছিল এগৰাকী মাৰ্ক্সবাদী বিপ্লৱী আৰু লগতে নাৰীবাদী চিন্তাবিদ। তেখেতৰ সমসাময়িকভাৱে ভ্লাদিমিৰ লেনিন, তেখেতো এজন বলছেভিক পাৰ্টীৰ সদস্য আছিল আৰু তেখেতসকলৰ দুয়োজনৰে ৰাজনৈতিক আদৰ্শও প্ৰায় একেই আছিল। লেনিনৰ সৈতে বহু ক্ষেত্ৰত কলন্তাইৰ একেধৰণৰ সমাজবাদী আদৰ্শ লালন কৰিছিল, কিন্তু তথাপিও আলেকজেণ্ডাৰ কলন্তায়ে ভ্লাদিমিৰ লেনিনৰ নীতি আৰু নেতৃত্বশৈলীৰ সমালোচনা আগবঢ়াইছিল। আৰু এই আলোচনাটিত কলন্তাইৰ বলছেভিক শাসনৰ ভিতৰৰ স্বৈৰাচাৰী প্ৰৱণতা আৰু বিপ্লৱী আন্দোলনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত উদ্বেগ আৰু লগতে লেনিনৰ সমালোচনাৰ ওপৰত আলোকপাত কৰিবলৈ বিচৰা হৈছে। প্ৰথমে যদি আমি আহোঁ আলেকজেণ্ডাৰ কলন্তাইৰে লেনিনৰ সমালোচনা আগবঢ়োৱাৰ প্ৰথমটো পইণ্ট, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে স্বৈৰাচাৰিতা আৰু কেন্দ্ৰীকৰণৰ ওপৰত। কলন্তায়ে বলছেভিক পাৰ্টী আৰু উদীয়মান ছোভিয়েট ৰাষ্ট্ৰৰ ভিতৰত লেনিনৰ ক্ষমতা কেন্দ্ৰীকৰণৰ বিষয়ে আশংকা প্ৰকাশ কৰিছিল। তেওঁ যুক্তি দিছিল যে কৰ্তৃত্ব এটা সৰু গোটৰ নেতাৰ হাতত কেন্দ্ৰীভূত হ'লে আমোলাতান্ত্ৰিক নিয়ন্ত্ৰণৰ সূচনা হ'ব পাৰে আৰু বিপ্লৱৰ গণতান্ত্ৰিক নীতিক ই ভেঙুচালি কৰিব পাৰে। কলন্তায়ে এটা ধৰণৰ অত্যাচাৰ যিটো পুঁজিবাদ, তাৰ বিৰুদ্ধে আন এটা অত্যাচাৰ যিটো হ'ব স্বৈৰাচাৰিতাবাদ, তেনেকুৱা আন এটা অত্যাচাৰক ব্যৱহাৰ কৰাৰ বিপদৰ বিৰুদ্ধে সকীয়াই দিছিল। ইয়াৰ পৰিৱৰ্তে বিকেন্দ্ৰীকৃত সিদ্ধান্ত গ্ৰহণ আৰু শাসন ব্যৱস্থাত তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণৰহে তেওঁ পোষকতা কৰিছিল। দ্বিতীয়তে অসন্মতি দমনৰ বিৰুদ্ধেও তেওঁ সমালোচনা কৰিছিল। লেনিনৰ বিৰুদ্ধে কলন্তায়ে কৰা আন এটা সমালোচনাৰ ক্ষেত্ৰ আছিল ৰাজনৈতিক মতানৈক্য দমন আৰু বিপ্লৱী আন্দোলনৰ ভিতৰত বিকল্প কণ্ঠক স্তব্ধ কৰা। তেওঁৰ মতে এটা সুস্থ বিপ্লৱী আন্দোলনৰ বাবে একক দলীয় নীতিৰ কঠোৰ আনুগত্যতাৰ বিপৰীতে বিতৰ্ক, আলোচনা আৰু মতানৈক্যৰ বাবে ঠাইৰ প্ৰয়োজন। কলন্তায়ে দলৰ ভিতৰত বিৰোধী কণ্ঠৰ প্ৰতি লেনিনৰ অসহিষ্ণুতাক সমালোচনা কৰি যুক্তি দিছিল যে ই বৌদ্ধিক বৈচিত্ৰ্যক স্তব্ধ কৰি পেলাই আৰু এটা সজীৱ সমাজবাদী আন্দোলনৰ বিকাশত বাধাৰ সৃষ্টি কৰে। তাৰোপৰি কৃষক আৰু মহিলাসকলৰ হৈও কলন্তায়ে মাত মাতিছিল। কলন্তায়ে কৃষক আৰু মহিলা সম্পৰ্কীয় লেনিনৰ নীতিকো সমালোচনা কৰিছিল। এই প্ৰান্তীয় গোটসমূহৰ নিৰ্দিষ্ট প্ৰয়োজন আৰু সংগ্ৰামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰিছিল। তেওঁ যুক্তি দিছিল যে লেনিনে ঔদ্যোগিক শ্ৰমিকৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত কেতিয়াবা গ্ৰাম্য কৃষকৰ অৱদান আৰু উদ্বেগক উপেক্ষা কৰিছিল, যাৰ ফলত বহল বিপ্লৱী মিত্ৰজোঁটৰ ভিতৰত উত্তেজনাৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰিও কলন্তায়ে সমাজবাদী আন্দোলনৰ ভিতৰত অধিক লিংগ সমতাৰ পোষকতা কৰিছিল। লেনিনক নাৰীৰ অধিকাৰ আৰু শিশুৰ যত্ন আৰু প্ৰজনন স্বাধীনতাৰ দৰে বিষয়সমূহক অগ্ৰাধিকাৰ নিদিয়াৰ বাবেও কলন্তায়ে সমালোচনা কৰিছিল। হিংসা আৰু একনায়কত্ববাদৰ ভূমিকা সম্পৰ্কে কলন্তায়ে বিপ্লৱী লক্ষ্যত উপনীত হোৱাৰ মাধ্যম হিচাপে হিংসা আৰু একনায়কত্ববাদৰ ওপৰত নিৰ্ভৰশীলতাক লৈ প্ৰশ্ন উত্থাপন কৰি প্ৰতি বিপ্লৱী শক্তি আৰু বিৰোধী কণ্ঠক দমন কৰিবলৈ বল প্ৰয়োগৰ বিষয়ে সংশয় প্ৰকাশ কৰিছিল। বাহ্যিক ভাবুকিৰ বিৰুদ্ধে বিপ্লৱক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰাৰ লগতে স্বৈৰাচাৰী শাসনৰ অতিমাত্ৰা আৰু নিৰাপত্তাৰ নামত নাগৰিক স্বাধীনতাক খহনীয়াৰ বিৰুদ্ধেও তেওঁ সতৰ্ক কৰি দিছিল। কলন্তাই মতে প্ৰকৃততে মুক্তিদায়ক সমাজবাদৰ বাবে গণতান্ত্ৰিক নীতিৰ প্ৰতি দায়বদ্ধতা আৰু সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰহে প্ৰয়োজন। গতিকে আমি শেষত ক'ব পাৰোঁ যে আলেকজেণ্ডাৰ কলন্তাইৰ লেনিনৰ সমালোচনাই সমাজবাদক অধিক ইনক্লুচিভ বা অন্তৰ্ভুক্তিমূলক, অংশগ্ৰহণমূলক আৰু মানৱীয় ৰূপৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। বিপ্লৱী সংগ্ৰামত লেনিনৰ অৱদানক স্বীকাৰ কৰাৰ সমান্তৰালকৈ কলন্তায়ে বলছেভিক পাৰ্টীৰ ভিতৰৰ স্বৈৰাচাৰী প্ৰৱণতাক প্ৰত্যাহ্বান জনাই সমাজবাদৰ অধিক গণতান্ত্ৰিক আৰু সমতাবাদী দৃষ্টিভংগীৰ পোষকতা কৰাক লৈও সেইকাৰণে আমি স্বীকৃতি দিব লাগিব। সমাজবাদী আন্দোলনসমূহে এখন উন্নত পৃথিৱীৰ সন্ধানত
ক্ষমতা গণতন্ত্ৰ আৰু সামাজিক ন্যায়ৰ প্ৰশ্নৰ সৈতে যুঁজি থকাৰ সময়তে আলেকজেণ্ডাৰ কলণ্টাইৰ এই দৃষ্টিভংগী আজিৰ যুগতো সেয়েহে প্ৰাসংগিক হৈয়ে আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আলেকজেণ্ডাৰ কলণ্টায়ে কিয় লেনিনৰ কিছু আদৰ্শক সমালোচনা কৰিছিল সেই সম্পৰ্কে সম্যক ধাৰণা লাভ কৰিলে হওক। আজিৰ পাঠটো ইমানতে সামৰিছোঁ। ধন্যবাদ। যদি এই ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হৈছা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ভৱিষ্যতৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখিবা।